নমস্কাৰ সকলোকে কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালেই আছে মোৰো ভালেই আজিৰ ব্লগটো আৰম্ভ কৰিছো মই আমাৰ গাড়ীৰ পৰা ইয়া দেখিছানে এফালে ড্ৰাইভ কৰি আছে মই বহি আছো হেল্ল' কোৱা তুমি हेलो सब ভালনে আপোনালোকে খবৰ দিব দেই সবৰে ভালনে কি নে কমেন্ট কৰি কব হাৰিয়ানাৰ পৰা মই প্ৰস্তুতি মোৰ নতুন এটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো পিছৰ যিটো মানে নেক্সট ভিডিঅ' আছিল মোৰ সেই ভিডিঅ'টোত আপোনালোকে মোক বহুত বেছি মৰম দিছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ আপোনালোকক আগলৈও তেনেকে মৰম দি যাব মোৰ দৃঢ় বিশ্বাস আপোনালোকে মোক আগলৈও তেনেদৰে আগবঢ়াই লৈ যাব ময়ো মানে আপোনালোকক ভাল ভাল কিবা মানে দেখুৱাবলৈ চেষ্টা কৰিম আজি আমি আহি আছো গুৰগাঁও মানে অহা আমাৰ কেইবাটাও কাৰণ মানে অসমৰ পৰা দাদা আহিছিলে মানে মোৰ বৰ্তা ল'ৰা তেওঁ আহিছিলে মায়ে তাৰ হাতত মানে কাপোৰ দি পঠিয়াইছিলে চাদৰ মেখেলা কেইযোৰমান দি পঠিয়াইছিলে মোৰ ইয়াত আছিলেও বাৰু কাপোৰ চাদৰ মেখেলা মানে নতুন ডিজাইনত কেইযোৰমান বনাই পেলাই আনিবলৈ কৈছিলো মানে মাৰ ওচৰত আৰু মোৰ একদম একেবাৰে হেঁপাহৰ কাপোৰ এযোৰ ঘৰত আছিলে মানে সেইযোৰ মই মানে অনাই ললো তাৰপিছত দাদা আহি পালেহি সেই কাপোৰ কেইযোৰো কালেক্ট কৰিব লাগে তাৰপিছত 2 নম্বৰ কথা আমি যিহেতু মোৰ ইউটিউব ফেমিলিক মই কোৱা নাই মানে দেশী ঘিউৰ মানে বিজনেছ এটা ষ্টাৰ্ট কৰিছো আমি অনলাইন অসমলৈ বহুত তেনেকে মই পঠিয়াইছো অনলাইন কৰি পেলাই হোম ডেলিভাৰী কৰিছো হাৰিয়ানাৰ পৰা পিয়ৰ দেশী ঘিউৰ তাৰ কাৰণে মানে কিছুমান বস্তু অৰ্ডাৰ দি থোৱা আছিলে গুৰগাঁৱত সেয়া আনিবলৈ আহি আছো 3 নম্বৰতে চবতকে মানে বেছি মই আজি মানে এক্সাইটেড হৈ আছো মোৰ মানে মই আগতে জব কৰিছিলো গুৰগাঁৱত আমি গুৰগাঁৱত আছিলো আগতে গুৰগাঁৱত থাকোঁতে মই জব কৰিছিলো জব কৰা জেগালৈ গৈ আছে মানে তাত মোৰ লগৰখিনিক আজি লগ পাম আপোনালোককো দেখুৱাম সিহঁতৰ কাৰণে এয়া এইফালে দেখিছেনে এয়া মিঠাই পেক কৰি পেলাই লৈ আহিছো সিহঁতক মানে আজি কিবা এটা আৰু মুখ মিঠা কৰিম আৰু ন হাৰিয়ানা মানুহে কয় নহয় মুখ মিঠা কৰো সেয়াই আৰু লৈ আহিছো বাকী আপোনালোকক গৈ পাই পেলাই দেখাম দেই প্ৰথমতে আমি বস্তুখিনি ল'ম যিখিনি আমাৰ অৰ্ডাৰ আছিলে সেইখিনি আমি 5 বজাৰ আগতে কালেক্ট কৰিব লাগিব সেইটো কাৰণে সেইখিনি বস্তু ল'ম তাৰ পাছত মললৈ যাম তাত মোৰ লগৰখিনি আছে সিহঁতক লগ কৰিম আপোনালোককো দেখুৱাম দেই অকমান পাছত ज्यादा याद आई मैं आसाम का मौसम बहुत ভাল পাওঁ ভাল পোৱা আমাৰ মোৰ হাজবেণ্ডে সঁচাকে দেই এটা কথা আজি মানে একদম ক'ব লাগিব আমাৰ দিল্লীৰ হাৰিয়ানাৰে ল'ৰা হাৰিয়ানাতে জন্ম কিন্তু আমাৰ অসমখন বহুত ভাল পায় অসমৰ নেচাৰটো বহুত ভাল পোৱা ৰাইজ এয়া চাওক আজি বতৰটো ইমান ধুনীয়া দেখিছেনে একদম ৰাতিপুৱা বৰষুণ দিছিলে ৰাতিপুৱা টাইমত 4টামান বজাৰ পৰা আৰু একদম ধুনীয়া মৌচম কৰি আছে আজি একেবাৰে দেখিছেনে এতিয়া আমি গুৰগাঁৱত ধূপ নাই মানে ৰ'দ নাই কৈ আছে ৰ'দ নাই এতিয়া মানে আমি গুৰগাঁৱত এন্ট্ৰি কৰিলো আৰু এতিয়া বাছে চক আহিব এতিয়া মানে आज मौसम आसाम के जैसा हो रहा है অসমৰ নিচিনা মৌচম ন তাৰপাছতে আৰু আহি পাই আছো আপোনালোকক দেখুৱাই আছো কোনোবা গুৰগাঁৱত আছে যদি মোক কমেন্ট কৰিব কেতিয়াবা আকৌ নেক্সট টাইম আহিলে লগ পাম মানে এই ভিডিঅ'টো মই আজি আজি বুধবাৰৰ দিনাখন আজি মই মানে এই ভিডিঅ'টো শ্বুট কৰিছো কিন্তু ভিডিঅ' আহিব দেওবাৰেহে দেই সেইটো কাৰণে কৈছো কোনোবা যদি মোৰ ভিডিঅ' চোৱা কোনোবা মোৰ ভিউৱাৰ্ছ আছে গুৰগাঁৱত তেন্তে হলে কমেন্ট কৰিব নেক্সট টাইম আহিলে আকৌ লগ পাম আমি অহা যোৱা হৈ থাকে বাৰু আহি গৈয়ে থাকো গুৰগাঁৱলে আগতে আমাৰ ইয়াতে কাম আছিলে আমাৰ मैं आसाम का मौसम बहुत ভাল পাওঁ ভাল পোৱা আমাৰ মোৰ হাজবেণ্ডে সঁচাকে দেই এটা কথা আজি মানে একদম ক'ব লাগিব আমাৰ দিল্লীৰ হাৰিয়ানাৰে ল'ৰা হাৰিয়ানাতে জন্ম কিন্তু আমাৰ অসমখন বহুত ভাল পায় অসমৰ নেচাৰটো বহুত ভাল পোৱা অসমৰ নেচাৰ বহুত ভাল লাগে আৰু চাহপাতৰ বাগানলৈ যদি তেওঁক এবাৰ লৈ নেযাওঁ তেওঁক যদি এবাৰ লৈ নেযাওঁ নহয় একদম কৈছো নহয় মানে এনেকুৱা হয় ন অধুৰা হৈ থাকিলে মানে বোলে অসমলৈ অহা বুলি একোৱে ফাইদা নাই একদম মানে है ना जब तक चाय पत्ती के बागान में नहीं जाते नहीं फोटो खिंचवाते अच्छा लगता है वहाँ पे घूम के बांस के नीचे बैठ के বাহনী বাৰীত বহি খুব ভাল পায় मैं कुर्सी लेके बैठ जाता हूँ মানে ইয়াত মানে কি গৰম বহুত গৰম হলে যেনেকে গছৰ তলত বহিলে ঠাণ্ডা ঠাণ্ডা হাৱা এটা আহে ইয়াত নাহে সেইটো
ইয়াত মানে গৰম হাৱা আহে ন हाँ वहाँ पे धूल मिट्टी कुछ नहीं मजा आवे অসমত আছামে? সেইটোৱে ভাল পায় তেওঁ মানে একদম ধূলি নাই বালি নাই একদম নিট এণ্ড ক্লিন মানে একদম বিশুদ্ধ মানে একদম বতাহ একেবাৰে মানে সেইটো কাৰণে ভাল পায় সঁচাকে আমাৰ অসমখন এনেকুৱাই নেকি আৰু অসম আমাৰ ৰূপহী গুণৰো নাই শেষ বিদেশী মানুহেও মানে একদম অসমখনক ইমানেই ভাল পায় মানে বাকী মোৰ সেইটো কাৰণে ভাল লাগে মোক ভাল পায় মোতকেও বেছি মোৰ অসমখনক ভাল পায় আৰু মোৰ ঘৰখনক ভাল পায় মোৰ ফেমিলিক ভাল পায় মোৰ সেইটো কাৰণে মই বহুত সুখী এনেকুৱাই হ'ব লাগে আৰু মই সকলোকে এইটোৱে ৰিকুৱেষ্ট কৰিম সকলোৱে যাতে তেনেকে নিজৰ ৱাইফক বা নিজৰ হাজবেণ্ডক মৰম কৰিলে ভাল পালে তেওঁ ফেমিলিকো মৰম কৰিব লাগে আৰু তেওঁ জেগাখনকো মানে সন্মান আৰু মৰম কৰিব লাগে তেনেকুৱা হলে মানে বেছি মানে সেইটো বাঢ়ি যায় অকমান ৰিচপেক্ট বিলাক বাঢ়ি যায় মৰমবোৰ বাঢ়ি যায় ভাল লাগে আৰু এয়া চাওক এয়া আহি এতিয়া আমি মানে আৰু গুৰগাঁও বছৰি চৌক পালোহি কোনোবা বছৰি চৌকত আছে যদি কব দেই ইয়াতে কব মানে ভিডিঅ'টো আহিব দেওবাৰেহে তথাপিও কব আৰু কমেন্ট কৰি পেলাই আমি আছো বুলি মই কমেন্টৰ ৰিপ্লাইও কৰিম আপোনালোকক তাৰপিছত কেতিয়াবা আহিলে লগো কৰিম আৰু এইটো হ'ল পেট্ৰল পাম্প এইফালে আমি আকৌ CNG আমাৰ গাড়ীখন আকৌ মানে CNG দেই মানে গেছৰ গাড়ী আৰু गैसत चले असम में गैस आ गई असम में गुवाहाटी में है शायद मुझे नहीं पता कोनोबा वीडियो चुआ मोर व्यूअर्स सकले कब दी आमार गुवाहाटीत माने CNG चले ने गैसर गाड़ी में CNG कहां तक है कमेन्टत कब दे कोन जगह लेके CNG तो होइसे माने दिल्ली गुरगांव तो আৰু আপোনালোকে জানেই CNG তে চলে সব গাড়ী আৰু প্ৰফিটো হয় হেতু আমাৰ গাড়ীখন যেহেতু ট্যাক্সিত আগতে লগোৱা আছিল আৰু দুই এখন গাড়ী আমাৰ গুৰগাঁৱতো চলে ওলাওবাৰত দি থোৱা আছে মই তেনেকে কোৱা নাই আৰু কাৰোবাগতো তাৰপিছত আমাৰ কামেই এটা আছিলে আগতে গুৰগাঁৱত কিন্তু পাপা আৰু মোৰ গাটো অলপ অসুস্থ হৈ গৈছিলে ইয়াত মানে আৰু আমাৰ পাপা মানে বেছিকে মন লগা নাছিলে ফ্লেটত মানে একেবাৰে মন নালাগে একেবাৰে 7th মানে মঞ্জিলত লোৱা আছিলে আমাৰ 7th ফ্ল'ৰত আছিলে আমাৰ হেইটো ফ্লেটটো পাপাৰ একেবাৰে মন নালাগে পাপা যেহেতু আপোনালোকে দেখিছে গাঁৱলীয়া মানুহ ক'ত আৰু ফ্লেটত থাকি ভাল লাগিব সেইটো কাৰণে পাপাৰ কাৰণে আমি মানে ৰিটাৰ্ণ গাঁৱলৈ গুচি আহিলো আৰু পাপা হুকা খেলে তাস খেলে তো পাপাই হুকা খায় তাস খেলে তো ফ্লেটত আৰু চহৰত আৰু ক'ত আৰু ইমান সম্ভৱ নহয় নে शहर का कल्चर में मन नहीं लगा সেইটো কাৰণে আৰু পাপাৰ সুখৰ কাৰণে আমিও আমাৰ চহৰীয়া জীৱন বাদ দিলো আৰু পাপাক খুশ কৰি ৰখাটোৱে আমাৰ মেইন মটিভ থাকিবনো কেদিন জীয়াই আগতেতো দুখ কষ্টৰে দিনবোৰ পাৰ হলেই আজি এতিয়া আমি যদি পাপাক অকমান সুখ নিদো তেন্তে হলেনো আৰু কি আৰু জীৱনত জীয়াই কি পাম একো লাভ নাই মুঠতে বুঢ়া মানুহৰ মানে যিসকল বৃদ্ধ লোক তেওঁলোকক অকমান কেয়াৰ কৰিব লাগে মৰম কৰিব লাগে তেওঁলোকে ভাল পোৱা কাম কিছুমান কৰিব লাগে তেতিয়া তেওঁলোকো সুখী থাকে তেওঁলোক সুখী থাকিলে আমি অট'মেটিক সুখী আমাৰতো দিন আৰু কৰিয়ে আছে চহৰত থাকিবলৈ যেতিয়াই হ'লেও আমি যাব পাৰিম হয়নে নহয় পাপাৰ কাৰণে বেছি জৰুৰী সেইটো কাৰণে আমি গাঁৱলৈ গুচি গলো আৰু কাম আমাৰ ইয়াতো চলি আছে আমাৰ গাড়ী আছে ইয়াতে গুৰগাঁৱতে এওঁ আহি গৈ থাকে এওঁ কাম চলি থাকে অহা যোৱা কৰি থাকে মই ঘৰতে গাঁৱতে থাকো কেতিয়াবা মন গ'লে আজি ওলাই আহিলো তেনেকে ওলাই গুচি আহো আৰু ঘপককে কাৰোবাক লগ কৰিবলৈ মন গ'লে ক'ৰবালৈ যাবলৈ মন গ'লে তেনেকুৱা আৰু এতিয়া আহি আছো আৰু মালখিনি উঠাবলৈ আছে আমি গৈ পাই প্ৰথমতে মালখিনি উঠাম আমাৰ যিখিনি মানে অৰ্ডাৰ আছিলে সেইখিনি উঠাই তাৰ পাছত আৰু একদম যাম মোৰ লগৰখিনিক লগ কৰিবলৈ এয়া চাওক গুৰগাঁও কিছুমান লোকেশ্যন বহুত ধুনীয়াকে বনাই থোৱা থাকে দেই সঁচাকে ভাল লাগে খালি আৰু ইয়াত গৰম ধূলি মাটি বেছি আৰু প্ৰদূষণ বেছি তুমি গুৰগাঁও ভাল পোৱা নে নোপোৱা मैं ना पाऊं গুৰগাঁও ভাল নাপায় হাৰিয়ানাৰ গাঁৱে ভাল লাগে ন গাঁৱত देसी कल्चर हाँ वो देसी खाना वो यहाँ पे मिलता नहीं हाँ ये तो है पैसा दिले सब पाए किंतु वो टेस्ट नहीं है वो खाना ही नहीं है हाँ जो देसी है सिंपल है हाँ वो अच्छा है हाँ मुझे ही मन नहीं लगता वैसे तो पहले लगता था अभी नहीं लगता प्रदूषण किमान यात किमान धूली माटी ঠিকে আছে আৰু বাকি যোনে য'ত ভাল পায় চবৰে বেলেগ বেলেগ হেৰি থাকে ইয়াৰ আৰু অলপ পাছত আকৌ লগ পাই আছো আপোনালোকক দেখুৱাম দেই এয়া চাওক গোটেইখিনি বস্তু একদম এইফালে গাড়ী পাছফালে পেক কৰি থৈছো এয়া গোটেইখিনি লৈ ললো
মানে আমাৰ যিখিনি অৰ্ডাৰ আছিলে মানে ল'বলগীয়া বস্তু আছিলে সেই সকলোখিনি বস্তু ল'লোঁ এতিয়া এয়া একদম যেন তেনে আমি দুটাহে বহি আহিছোঁ মানে গোটেই গাড়ী ফুল আগে পাছে গোটেইখন ফুল দেখিছেনে এইয়া ঘৰত গৈ পেলাই মই ভালকৈ দেখুৱাম বাৰু এতিয়া গৈ আছোঁ মোৰ লগৰ কেইজনীক লগ কৰিবলৈ একদম পুৰা মই মানে ইমানেই এক্সাইটেড হৈ আছোঁ ন সিহঁতক লগ কৰিবলৈ এতিয়া পামগৈ আৰু 5 মিনিটৰ ৰাস্তা আপোনালোকক দেখুৱাম দেই যিমান পাৰোঁ মই কোচিছ কৰিম যদি মানে তাত কেমেৰা ফোন এলাউড হয় বাকী নহ'লে বাহিৰততো লগ পামেই আৰু দেখাই আছোঁ অকণমান পাছত বলক আপোনালোকো চাগে এক্সাইটেড হৈ আছে নহয় জানো কাক লগ কৰিব কি কৰিব তাত আমাৰ অসমৰো বা এজনী আছে বাকো দেখুৱাম তেওঁ হেৰিয়ৰ হয় দেই গুৱাহাটীৰে বা হয় মই ইয়াত লগ পাইছিলোঁ তাৰপিছত মই আৰু গুচি যাবলগীয়া হ'ল ঘৰলৈ এতিয়া বা আছে আৰু তাতে জব কৰি পেলাই লগ কৰিম দেই আপোনালোক মানে লগ কৰাই দিম আপোনালোকৰ লগত কথা পতাই দিম চলে आप भी एक्साइटेड हो बिल्कुल এখন বান্ধি লৈছোঁ পুৰা हाँ नमस्ते वीडियो कॉल बना रहा ज्यादा याद आई ना बच्चे को नहीं अरे क्या किया तू ये तो मैं क्या लड़की से बात कर कब आएगा बारी वॉशिंग मुझे को फोन करा बच्चों को भी क्या है हम काम आ रहे क्या तो देने आते आते हम अरे वो दिन के बारे में ये ब्लॉग बन रहा है हाँ इससे तो सबने मिला जीजू से तो कोई मिला नहीं जीजू मेरे से हाय कर दो बाकी किसी से करो या नहीं
नमस्कार जी। ৰাইজ এয়া আমি গুৰগাঁৱৰ পৰা উলটি আহি আছো ঘৰৰ অভিমুখে ৰাতিয়ে হ'ল আহি পোৱালে এতিয়া কেইটা বাজিছে জানেনে 7:30 মান হ'ল আৰু সময় তাৰ পৰা আমি 7টা মান বজাতে ওলাইছো আৰু মানে মই য'ত কাম কৰিছিলো সকলোকে লগ পাই মেলি মানে ইমানেই ভাল লাগিলে মনটো একদম মই নিজে ইমোচনেলো হৈ গ'লো মানে একদম কান্দা ওলাই গ'ল মানে আৰু মানে বহুত দিনৰ পিছত সিহঁতক লগ পাইছো कितना टाइम हो गया কেইটা বাজিছে 9 बज के 4 ओ सॉरी गाइस मैं देखो फोन में देखो फोन में देखो कितना टाइम हो गया हाँ 9 बज के 4 9টা বাজিলে মোৰ এনেহে মোৰ মাথাটো গৰম হ'ল আৰু মানে 7টা মান বুলি ভাবি আছিলো মানে 9টা বাজিলে ৰাতি 7 बजे के बाद चले थे आप हाँ हाँ 7টা বজাত তাৰ পৰা ওলাইছো মানে মানেশ্বৰৰ পৰা আৰু এতিয়া কোনসি জগা है ये कलानौर आएगा हाँ এতিয়া कलानौर আহি পাইছোহি মানে এটো ৰুট আমাৰ কোনটো পৰে দেই মানে গুৰগাঁৱৰ পৰা আহিলে গুৰগাঁও জজ্জৰ বেৰি কলানৌৰ মেহেম তাৰ পিছত আমাৰ ঘৰ বডেচৰা মানে ভিৱানী ডিস্ট্ৰিক্টত পৰে কিন্তু আমাৰ এটো ৰুট পৰে মানে যেনেকৈ কয় নহয় আওপকীয়া হওপকীয়া সেই তেনেকুৱা মানে আমাৰ এটো ৰুট পৰে তাৰ পিছত এতিয়া আমি কলানৌৰ পাইছোহি আৰু 1 ঘণ্টা 1.5 ঘণ্টা পিছত আমি ধুনীয়াকৈ মানে ঘৰ পাই যামগে আৰু ৰাস্তাত এতিয়া কিবা কিবি মানে লম আজি যিহেতু মই ঘৰ পোৱাগে দেৰি হ'ব ঘৰৰ মানুহে ভাত চাই আছে ৰুটি বনাবলৈ দাদাই ৰুটি বনাব ফোন কৰি দিলো আপুনি ৰুটি বনাই থওক আমি চব্জি লৈ গৈ আছো এতিয়া মানে আমি নাখাওঁ হোটেলত মানে বেয়া লাগে ল'ৰা দুটাও ঘৰত আছে পাপাও আছে সব আছে তো একেলগে সবেই খামগে সেইটো কাৰণে দেৰি হ'লেও সিহঁতি ৱেইট কৰি থাকিব দাদাই কৈছে ঠিক আছে ৰুটি বনাম আমি লাগি ভাগি সবে তাৰপিছত এতিয়া চব্জি লৈ যাম এতিয়া মানে ধাবা এখনত সোমাম বহুত ধুনীয়া চব্জি বনাই দি আগতে আমি যেতিয়া গুৰগাঁৱত আছিলো আহা যোৱা কৰোঁতে মানে সেইখন হোটেলৰ পৰাই মানে একদম ধাবাৰ পৰা আমি চব্জি লৈ যাওঁ কেতিয়াবা খাইও যাওঁ তেনেকুৱা এতিয়া লৈ যাম তাৰ পৰা আপোনালোকক দেখুৱাম দি बच्चों को शाही पनीर की सब्जी पसंद আমাৰ জিত আৰু মিতানছে শাহী পনীৰ চব্জি বুলি ক'লে একদম পাগল মানে পনীৰ চব্জি বুলি ক'লে পাগল আৰু শাহী পনীৰ মটৰ পনীৰ সেইটো খেল নাই মুঠতে পনীৰ দেখিলেই হ'ল আৰুনো খাব কি নন ভেজ নেখায় সিহঁতি আৰু পনীৰ বুলি ক'লে আৰু ভাল পায় আৰু চখ লাগে নন ভেজ আমি কোনেও নেখাওঁ আমি একদম পিয়ৰ ভেজিটেৰিয়ান ময়ো পিয়ৰ ভেজিটেৰিয়ান হৈ গ'লো দেই ৰাইজ एकदम सच्चाके কৈছো মানে ये वाली लाइफ है ना मेरे जो नॉन वेज छोड़ने के बाद ये बहुत अच्छा लग रहा है मुझे बहुत सच में मैं सच्चा কথা কৈছো একদম মানে একো নাই এইবিলাকত মাছ মাংস একো নাই এইবিলাক খাই মানে পাপ গুটো আহে পৰাপক্ষত মানে छोड़ा है अपनी मर्जी से छोड़ा मैंने कभी कुछ नहीं बोला নাই এও মোক কেতিয়াও মানে কোৱা নাই যে তুমি নাখাবা মোক যিমান পাৰে 100% কোশিশ কৰে যে জপাই হলো মোক আনি খোৱাবলৈ কিন্তু মই নিজে ৰেডি দিছো মোৰ মানে অন্তৰৰ পৰাই মানে এভয়েড কৰিছো মই বস্তুটো একদম ভাল নপোৱা হলো মানে একেবাৰে সেয়াই আৰু এও মোক নকয় এওঁতো এতিয়াও কয় তুমি সৰুৰ পৰাই সেইবিলাক তেনেকুৱা পৰিৱেশত ডাঙৰ হৈছা তোমালোকৰ খোৱা বোৱাই সেইটো তুমি খোৱা এৰি দিব নালাগে মাছ মাংস নাখালেও মানে হেৰি খোৱা ডিমটো খোৱা মানে আন্দাটো খোৱা কিন্তু মই নাই নাখাওঁ এনেকেই ভাল লাগিছে মই এনেকেই ভাল পাইছোঁ আৰু ভাল লাগেও এতিয়া পামহি আৰু এতিয়া দেখাইছোঁ দেই এয়া চাওক আপোনালোকক দেখাইছোঁ এতিয়া ৰাতি হ'ল একো মানে চবফালে আন্ধাৰেই দেখিছেনে ইয়াৰ কিন্তু এটা কথা ভালেই যিমান ৰাতি হ'লেও মানে ট্ৰেভেলিং কৰিব পাৰে মানে
যিমানেই মানে ৰাতি নহওক ইয়াত মানে গাড়ী চাৰি বাইক হওক বা গাড়ী হওক ট্ৰেভেলিং কৰিলে মানে প্ৰব্লেম নাহে মানে তেনেকুৱা ডকাইত চকাইতবোৰ তেনেকুৱাবোৰ ওলাই যদিও মানে আমাৰ নিচিনা মানুহক নধৰে মানে ডাঙৰ ডাঙৰ VIP মানুহৰ লগতে ডকাইত লাগে ন আমি আনো কি আৰু সৰু সুৰা মানুহ আমাৰ পাছতনো কি ডকাইত লাগিব ऐसे भी कोई प्रॉब्लम नहीं है আৰু তথাপি মানে এইটো বাৰু মই এনেই ধেমালি কৰিছোঁ কিন্তু মাইকী মানুহ হওক মতা মানুহ হওক এনেকৈ লং জাৰ্ণি এনেকৈ ট্ৰেভেলিং কৰোঁ তেনে মানে ৰাস্তাত তেনেকুৱা একো বাধা বিঘিনি নঘটে বাৰু দেই মই আজিলৈকে তেনেকুৱা পোৱা নাই আমাৰ লগতো হোৱা নাই আৰু বহুতো তেনেকৈ দেখিছোঁ কিছুমানৰ ক্ষেত্ৰত হয় ক'ৰবাত কোনোবা জেগা বেয়া থাকে চব একেই নহয় সেয়াই আৰু এতিয়া অকণমান পাছত আকৌ লগ পাম দেই দেখাম আৰু কোনখন ধাবাৰ পৰা আমি চব্জি বনোৱাও মানে লৈ যাওঁ আজি একদম বনাই থোৱা মানে হোটেলৰ চব্জি লৈ গৈ পেলাই ঘৰত খাবগৈ লাগিব উপায় নাই ঘৰ পোৱালে 10:30 11মান বাজি যাবগৈ মানে আৰু আহি পালোহি আহি পাই গা পা ধুই কাপোৰ চেঞ্জ কৰি লাগি গ'লোঁ মোৰ ইয়াত ডিউটি মানে ইয়াত চাওক আমি সকলোৱে লাগিয়ে আছিলোঁ মানে গোটেই কামখিনিতে ইয়াত পেকিং কৰিবলগীয়া আছিলে আমাৰ পাৰ্চেল দিবলগীয়া আছিলে সেইটো কাৰণে একদম আহি এতিয়া আধা ৰাতিলৈকে এতিয়া কমচে কম 12-1টামান বাজিলে আৰু ৰাতি এতিয়ালৈকে মই লাগিয়ে আছোঁ কামত আৰু মানুহজনো লাগি আছিলে তেওঁ অকণমান বাহিৰলৈ ওলাই গৈছে এতিয়া মই শুম আৰু অকণমান পাছতকৈ কাৰণ অৰ্ডাৰখিনি দিব লাগিব উপায় নাই কাইলৈ দিবই লাগিব ৰাতিপুৱা সেইটো কাৰণে একদম পুৰা বিজি আপোনালোকেতো চাগে গম পাইছেই মই মানে ফেচবুক ফেমিলিয়েতো গম পাই মানে মই এটা অনলাইন বিজনেছ আৰম্ভ কৰিছোঁ হাৰিয়ানা দেশী ঘিউৰ মই নম্বৰটো স্ক্ৰীণত দি দিম আপোনালোককো যদি দৰকাৰ হয় কোনোবাই যদি দেশী ঘিউ বিচাৰিছে কাউ ঘি আৰু বাফেলো ঘি মানে গাই ঘিউ আৰু ম'হৰ ঘিউ একদম মোৰ লগত কণ্টেক্ট কৰিব সেই নম্বৰটোত দিনটো ভাগদৌৰ কৰোঁতে একদম আজৰি নাই মানে কি ক'ম আৰু পাৰ্চেলকেইটা দি পেলাই আহিলোঁগৈ আহি পেলাই এবেলামান শুলোঁ দেখিছেনে চকু উখহিয়ে আছে এতিয়া বোলো মুখখন ধুই লওঁ কাপোৰ অলপো ধুলোঁ আজি কাপোৰ অলপো ধুবলৈ আছিলে সেয়াও ধুলোঁ এই এনেকৈ খাটখনতে শুকুৱাই থৈছোঁ কাপোৰখিনি এতিয়া সুমুৱাম আৰু অকণমান চটৰ ওপৰলৈ ওলাই আহিছোঁ ৰ'দটো এতিয়াও বেলি ডুবাই নাই এয়া চাওক এইয়া সূৰ্য দেৱতাৰ এতিয়াও তাণ্ডৱ অকণমান এইকণতে বহিম তাৰপাছত আপোনালোকৰ লগত কথা পাতিম আপোনালোকে মোৰ ভিডিঅ'সমূহত বহুত বেছি মৰম দিছে দেই তাৰ কাৰণে বহুত ধন্যবাদ বহুত ভাল লাগিছে মোৰ মানে যিমান পাৰোঁ আপোনালোকক মানে ভাল কিবা কিবি দেখুৱাবলৈ চেষ্টা কৰিম মানে সেয়া আৰু সেইদিনাখন আজি 3 দিনৰ পাছত মানে আমি কিবাৰে গৈছিলোঁ গুৰগাঁৱলৈ আমি গৈছিলোঁ বুধবাৰৰ পৰাই মানে ভ্লগ ষ্টাৰ্ট কৰিছোঁ আজি হ'ল শনিবাৰ আজিহে মানে মোৰ ভ্লগটো কমপ্লিট হৈছেগৈ চিন্তা কৰকচোন মানে ইমানেই ব্যস্ততাৰ মাজত মানে গৈছে দিনবিলাক আৰু ব্যস্ততা আচলতে ব্যস্ত আমি থাকিবও লাগে ব্যস্ত থাকিলে মানে মনবোৰ দেহাবোৰ ভাল থাকে মানে মনত অযথা চিন্তাই মানে মনটো অশান্তি নকৰে সেইটো কাৰণে বিজি থাকিলে ভাল মানুহক ভগৱানে কৰক সকলোকে কাম দিয়ক ব্যস্ত ৰাখক তেতিয়া ব্যস্ত থাকিলে টকা পইচাৰো অভাৱ নাথাকে মনটোও শান্তি থাকে শৰীৰো ঠিকে থাকে নহয় জানো বাৰু ক'ব দেই কমেণ্ট আজিলৈ আহিছোঁ দেই যিসকল মোৰ চেনেলটোত নতুন সেইসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো যদি ভাল লাগে দেই যদি ভাল লাগে তেতিয়াহে শ্বেয়াৰ কৰিব দেই মই কোনো মানে হেৰি কৰা নাই যে শ্বেয়াৰ কৰিবই আপোনালোকৰ যদি ভাল লাগিছে কিবা ক্ষেত্ৰত কিবা কাৰণত যিকোনো কামেই মানে ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আজিলৈ আহিছোঁ বাই বাই সকলো সুস্থ থাকক ভালে থাকক বাই বাই লাভ ইউ গাইজ